ইমানবোৰ বস্তু দেখি মুখ নলগাব দেই, নহ'লে মোৰ পেট বেয়া হ'ব। হাই, মোৰ নাম তাছমিন। সদায় সদায় কিমাননো ঘৰত বনাই বনাই খাম। মন গৈছিলে কোনোবা ৰিলেটিভছ এটাৰ ঘৰতে যাওঁ, কাৰণ নিজৰ মানুহৰ ঘৰতো কেতিয়াবা কেতিয়াবা যাব লাগে নহয়। সদায় কি তেওঁলোকে আমাৰ ঘৰলৈ আহিব নেকি? আমিও যাব পাব লাগে। বহুত চিন্তা চৰ্চা কৰাৰ পিছত আজি আমি ফাইনেলি ওলালো বৰবৰুৱালে। বৰবৰুৱাত মোৰ বৰাবাৰ ছোৱালী এজনী বিয়া হৈছে, তাইৰ ঘৰলৈ আমি গ'লো। তাইৰ ঘৰ আমি আহি পাহি তাই আমাক আনি দিলে গৰমা গৰম পপকৰ্ণ। পপকৰ্ণটো যে খাই ইমানেই বেছি ভাল লাগিলে। কেতিয়াবা আকৌ কিবা এনেকুৱা বস্তু নিজৰ ঘৰত বনালে খাই ভাল নালাগে, কিন্তু আনৰ ঘৰত ইমানেই ভাল লাগে যে আমি কেতিয়াও খাব পোৱাই নাই নেকি। খোৱাৰ পিছত তাই আমাক আনি দিলে চাহ নাস্তা কৰিবলৈ কাৰণে। চাহত আছিলে পকৰি, ব্ৰেড চপ, আলু চপ। আৰু এটা কথা জানেনে, মই আৰু মোৰ বাই এইবিলাক খাই ইমানেই বেছি ভাল পাওঁ, লাগিলে আমাক মিঠাই নিদিলে হৈ যাব, আমাক এইবিলাক বস্তু দিলে আমি বাই ভনী খুচ। প্ৰায় আমি কথা পাতি পাতি 10 মান বাজিলে। তাৰ পৰা আমি ভাত খাবলৈ ললো। ভাততো বহুত কিবা কিবি আছিলে, খাই মেলি বহুত ভাল লাগিলে। আজি ভিডিঅ'টো ইমানতে আছিলে, আশা কৰিলো ভাল পালে। আকৌ লগ পাম, বাই বাই।